সো হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি গদ্যাংশৰ যিটো ক্লাছ 10ৰ এছামিছৰ গদ্যাংশৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। ইয়াৰ আগতে আমি পদ্যাংশ ডিছকাছ কৰিছোঁ, যদি চোৱা নাই ভিডিঅ'টো তোমালোকে চাব পাৰা। সো আজিৰ এই ভিডিঅ'টোত আমি গদ্যাংশৰ কমন কুৱেশ্যন ডিছকাছ কৰিম। সো ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। সো এতিয়া বোলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো প্ৰথম চেপ্টাৰটো হ'ল তোমালোকৰ উদ্যোগী হোৱা। সো ইয়াৰ পৰা তোমালোকৰ কমন কুৱেশ্যন মই দেখাই দি আছোঁ। সো তোমালোকে চাবা। সো তোমালোকে 1 নম্বৰৰ তোমালোকে কটো চাবা, ঠিক আছে। কটো চাবা, তোমালোকে তাৰপিছত ঘটো চাবা, ঘ। তাৰপিছত তোমালোকে উংগটো চাবা, তাৰপিছত তোমালোকে ইম্পৰ্টেণ্ট বৰ্গেত জ আৰু ঝ, বৰ্গেত জ আৰু ঝ এই দুটা এইবিলাক তোমালোকে চাবা। তাৰপিছত 2 নম্বৰ যিটো আছে চমুকৈ বুজাই লিখে, ইয়াৰ তোমালোকে কটো চাবা আৰু তোমালোকৰ খটো চাবা, ঠিক আছে। খটো চাবা। তাৰপিছত তোমালোকে 3টো চাবা, 3ৰ পিছত তোমালোকে 5 নম্বৰটো চাবা, তাৰপিছত তোমালোকে 6 নম্বৰটো চাবা, এটি ভেৰি ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে 9টো চাবা, 9টো সমাৰ্থক শব্দ লিখে 9, তাৰপিছত 10, 12। সো ভাৱ সম্প্ৰসাৰণ এইটো তোমালোকে চাবা, 9, 10, 12 এইটো কমন আছে, এইবিলাক চাবা তোমালোকে। 12 তোমালোকে গোটেইখিনি চাব নালাগে, 12 তোমালোকে খটো চাবা, তাৰপিছত গটো চাবা, খ আৰু গ। সো এইখিনি কমন আছে। সো আমাৰ এইখিনি ডিছকাছ কৰিলে তোমালোক আমাৰ এই চেপ্টাৰটো শেষ হৈ গ'ল, উদ্যোগী হোৱা এই চেপ্টাৰটো শেষ হ'ল। তাৰপিছত নেক্সট চেপ্টাৰলৈ আমি যাওঁ। নেক্সট চেপ্টাৰটো হ'ল আমাৰ ভাৰতীয় সংস্কৃতি। এই চেপ্টাৰৰ আমি কমন কুৱেশ্যন আমি ডিছকাছ কৰিম। সো আমি ডাইৰেক্ট হেৰিলৈ যাওঁ, কুৱেশ্যনবিলাকলৈ যাওঁ। সো ইয়াৰ পৰা তোমালোকে 1 নম্বৰটো চাবা, 1, তাৰপিছত 2, তাৰপিছত 4, তাৰপিছত তোমালোকৰ 5টো চাবা, ঠিক আছে। 1, 2, 4, 5। তাৰপিছত ইয়াৰ পৰা 6টো চাবা, 7টো চাবা আৰু 9টো চাবা। তাৰপিছত 10, 12, তাৰপিছত তোমালোকৰ 13 আৰু 15টো ভেৰি ইম্পৰ্টেণ্ট আছে, ঠিক আছে। 15 আৰু লগতে 18টো ইম্পৰ্টেণ্ট আছে, 18টো তোমালোকৰ ইম্পৰ্টেণ্ট আছে, ঠিক আছে। 18টো ইম্পৰ্টেণ্ট আছে। তোমালোকে 18টো চাবা, লগতে 20ৰ কটো চাবা, ঠিক আছে। 20ৰ কটো চাবা। তাৰপিছত ডাইৰেক্ট আমি গ্ৰামাৰলৈ আহিছোঁ, গ্ৰামৰ ভাষা বিষয়ক। সো গ্ৰামাৰৰ 1 নম্বৰটো চাবা, সন্ধি ভাঙা, সন্ধি ভাঙাটো চাবা, ইম্পৰ্টেণ্ট আছে। সো নেক্সট চেপ্টাৰলৈ আহিছোঁ, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। এইটো আব্দুছ ছাত্ৰৰ চেপ্টাৰ হয়। সো এই চেপ্টাৰৰ আমি কমন কুৱেশ্যন আমি এতিয়া ডিছকাছ কৰিম। সো ইয়াৰ তোমালোকে 1 নম্বৰ যিটো আছে অতি চমু উত্তৰ লিখা, ইয়াৰ তোমালোকৰ এই কটো চাবা, ঠিক আছে। কটো চাবা যে ত্ৰয়োদশ শতিকাত অসমলৈ বহিৰাগত গোষ্ঠী কোনটো। তাৰপিছত কটো চাবা, গটো চাবা, তোমালোক গটো কিহে অসমীয়া জাতিলৈ অধিক কটকটীয়া কৰিলে, এইটো গটো। তাৰপিছত ঘটো চাবা, সকলোকে বান্ধি থোৱা এনাৰডালৰ কি আছিল, এইটো চাবা, এইটো ইম্পৰ্টেণ্ট আছে, ঠিক আছে। তাৰপিছত 2 নম্বৰলৈ আহোঁ আমি, 2ৰ তাৰপিছত 2ৰ কটো চাবা আৰু লগতে তোমালোকৰ ঘটো চাবা, ঘটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত 3 নম্বৰলৈ আহিছে, 3 নম্বৰটো ইম্পৰ্টেণ্ট। এইটো যিটো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো চাবা, ঠিক আছে। তাৰপিছত 6 নম্বৰটো চাবা, 6 নম্বৰটো ইম্পৰ্টেণ্ট আছে, 6 নম্বৰটো কমন আছে, এইটো চাবা। তাৰপিছত এতিয়া ডাইৰেক্ট গ্ৰামাৰলৈ আমি যাওঁ। সো তোমালোকে গ্ৰামাৰৰ ভাষা বিষয়, গ্ৰামাৰৰ 1 আৰু তোমালোকে 2টো চাবা, ঠিক আছে। গ্ৰামাৰৰ 1 আৰু 2টো চাবা, এইটো কমন আছে। তাৰপিছত আমাৰ যিটো ইণ্টাৰনেটৰ তিতামিতা এইটো চেপ্টাৰ, এইটো একদম ইজি চেপ্টাৰ, তোমালোকৰ ইজি চেপ্টাৰ হয়, এইটো বহুত সহজ চেপ্টাৰ হয়। সো এই চেপ্টাৰৰ আমি কমন কুৱেশ্যন ডিছকাছ কৰিম এতিয়া। তাৰ আগতে যিটো ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্কছ, এই শব্দটোৰ প্ৰথম সংযোজন ঘটিছিল ইণ্টাৰনেট শব্দৰ পৰা। সো এইটো তোমালোকে চাবা, এই লাইনটো তোমালোকে পঢ়ি থৈ দিবি, ইয়াৰ পৰা মানে কুৱেশ্যন আহিব পাৰে, ঠিক আছে। সো এইটো মানে তোমালোকৰ শ্বৰ্ট কুৱেশ্যন কমন আছে। সো ইয়াত যিটো তোমালোকৰ আছে ভাইৰাছৰ সম্পূৰ্ণ নামটো কি, সম্পূৰ্ণ নামটো হ'ল ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চিজ। সো এইটো কমন কুৱেশ্যন, ভাইৰাছৰ সম্পূৰ্ণ নামটো কি, এইটো সুধি দিব পাৰে, কমন কুৱেশ্যন হয়। তোমালোকে এই কুৱেশ্যনটো তোমালোকে চাবা, হা, এই কুৱেশ্যনটো তোমালোকে এবাৰ মানে ৰিডিং মানে মুখস্থ কৰি থৈ দিবা। সো ইয়াৰ যিটো তোমালোকে চমুকৈ উত্তৰ লিখা, ইয়াৰ পৰা তোমালোকে কটো চাবা, দেউতাকে কুঁৱলী কিয় কম্পিউটাৰ উপহাৰ দিয়ে, কটো চাবা। তাৰপিছত তোমালোকে খটো চাবা, ইণ্টাৰনেট কি, ইণ্টাৰনেট কি, এইটো কমন কুৱেশ্যন। তাৰপিছত গটো চাবা, কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোক উংগটো যিটো ভাইৰাছ কি, অলমষ্ট আমি অলৰেডি আমি ডিছকাছ কৰিছোঁ, ভাইৰাছ কি, ভাইটেল ইনফৰমেশ্যন তোমালোকে যে ৰিচোৰ্চেছ কিবা আছিল, এইটো কমন কুৱেশ্যন, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চাবা। তাৰপিছত 2 নম্বৰ যিটো WWF কি, এইটো কমন কুৱেশ্যন 2 নম্বৰটো।
তাৰপিছত 5 নম্বৰটো চাবা তোমালোকে ভাইৰাছে কম্পিউটাৰৰ এটাক কেনেদৰে বিজুতি ঘটাব পাৰে এইটো কমন কুৱেশ্যন তোমালোকে 5 লগতে 6টো চাই থৈ দিবা ঠিক আছে 5 আৰু 6টো তোমালোকে চাই থৈ দিবা কমন আছে সো আমাৰ নেক্সট চেপ্টাৰ অৰুণিমা হিনঘা ইয়াৰ পৰা আমি জয়শ্ৰী গোস্বামী মহন্ত ইয়াৰ পৰা আমি কমন কুৱেশ্যন ডিসকাস কৰিম সো তোমালোকৰ অৰুণিমা হিনঘাৰ পৰা চমুকৈ উত্তৰ লিখা কটো চাবা অৰুণিমা হিনঘাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল কটো চাবা তাৰপিছত তোমালোক গটো চাবা হস্পিটালত থাকোতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ ৰূপ লৈছিল এটো কমন কুৱেশ্যনছ হে গটো চাবা তাৰপিছত উংগটো চাবা উংগটো তোমালোকে চাই থৈ দিবা এটো কমন কুৱেশ্যন হয় তাৰপিছত 2টো চাবা 2 চাবা 3টো চাবা 2 3টো চাবা তাৰপিছত 5টো চাবা আৰু 6টো চাবা এটো কমন কুৱেশ্যন হয় এইবিলাক লগতে আৰু এটা কুৱেশ্যনছ তোমালোকে 8টো চাই দিবা ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল এটো কমন কুৱেশ্যন হয় 8 নম্বৰটো তোমালোকে চাবা তাৰপিছত ভাষা ডাইৰেক্ট গ্ৰামাৰলৈ আহিছো সো গ্ৰামাৰৰ তোমালোকে একটো চালি হ'ব সন্ধি ভাঙাটো চালি হ'ব সন্ধি ভাঙাটো চাই দিবা কমন কুৱেশ্যন সো আমাৰ নেক্সট চেপ্টাৰ হয় অৰণ্য যাত্ৰা সো ইয়াৰ পৰা আমি কমন কুৱেশ্যন অনুৰাধা শৰ্মা পূজাৰী সো ইয়াৰ পৰা আমি কমন কুৱেশ্যন ডিসকাস কৰিম সো বলা এতে কমন কুৱেশ্যন বিষয় ডিসকাস কৰো অৰণ্য যাত্ৰাৰ সো ইয়াৰ পৰা তোমালোক খটো চাবা খটো ইম্পৰ্টেন্ট আছে খটো চাবা আৰু লগতে ঘটো চাবা লৰ্ড কাৰ্জন কোন এটো কমন কুৱেশ্যনছ লগতে তাৰ পিছত তোমালোক 2 নম্বৰটো চাবা লৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি এটো তোমালোকে এই 2 নম্বৰটো চাবা লগতে 4 নম্বৰটো চাবা 4 নম্বৰটো কমন কুৱেশ্যন তাৰ পিছত 5 নম্বৰটো কমন কুৱেশ্যন তাৰ পিছত 6 নম্বৰটো কমন কুৱেশ্যন তাৰ পিছত 8 নম্বৰটো কমন কুৱেশ্যন 8 আৰু 9টো কমন কুৱেশ্যন সো এই চেপ্টাৰৰ পৰা এইখিনিয়ে কমন সো তাৰ পিছত আমি আহিলো পাৰসত এবুমুখী ৰথীন্দ্ৰনাথ গোস্বামী সো এটো কমন ইয়াৰ পৰা আমি কমন কুৱেশ্যন ডিসকাস কৰিম সো বলা এতে কমন কুৱেশ্যন ডিসকাস কৰো সো এইটো চেপ্টাৰৰ পৰা বহুত শৰ্ট কুৱেশ্যন আহে সো তোমালোকে ইয়াৰ পৰা শৰ্ট কুৱেশ্যন বহুত চাব লাগিব ইয়াৰ পৰা একৰ তোমালোকে খটো চাবা একৰ খটো চাবা দ্বিতীয় সুটো চাবা দ্বিতীয় সটো চাবা তাৰ পিছত এই টো এটো চাবা তোমালোকে তাৰ পিছত ঢটো চাবা তোমালোকে ঢটো চাবা ইৰাণ আৰু ইছলামিক গ্ৰন্থৰ গণতন্ত্ৰ প্ৰতিষ্ঠাতা কোন এটো চাবা তাৰ পিছত এটো চাবা মুদিনৰ নটো চাবা তাৰ পিছত তোমালোকৰ নটো চাবা এই নটো চাবা নটো চোৱাৰ পিছত তোমালোকৰ ডাইৰেক্ট নটো চাবা প ফ ব ম ডাইৰেক্ট 29 এই গুটিখিনি চাবা ইয়াৰ পৰা এই পাঁচটা ধৰি গুটিখিনি চাবা সো এইবিলাক কমন কুৱেশ্যন হয় তাৰ পিছত 2টো চাবা 3টো চাবা 4টো চাবা 2 3 4 ঠিক আছে 2 3 4 লগতে তোমালোকে 7টো চাই থৈ দিবা তাৰ পিছত তোমালোক 8 আৰু 11টো চাবা 7 8 11 লগতে গ্ৰামাৰৰ 4 আৰু 5টো চাবা সো এইখিনি আছিল গদ্যাংশৰ ইম্পৰ্টেন্ট সো তোমালোকে ভিডিও ভাল লাগিলে চেনেল সাবস্ক্ৰাইব কৰি দিবা আৰু পদ্যাংশটো যদি তোমালোকে চাৱা নাই সো চাই লবা